নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টি চেনেল লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছত যোগদান কৰিব জ্যেষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই আৰু কাইলৈ কংগ্ৰেছত যোগদান কৰিব লখিমপুৰৰ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। তিনিবাৰকৈ লোকসভা নিৰ্বাচন খেলিছিল উদয় শংকৰ হাজৰিকাই। লগতে নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দলেৰ সিদ্ধান্ত বিজেপি নেতাজনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত আকৌ বিজেপিত খহনীয়াৰ সৃষ্টি হৈছে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ JN অনৰ সংহাৰী ৰূপ, কিয়নো মাস্ক পৰিধান কৰাটো এতিয়া বাধ্যতামূলক হৈ পৰিছে। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজুৰি। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। লগতে ভয়ংকৰ খবৰ, কিয়নো দেশৰ বিভিন্ন প্ৰান্তত পুনৰ ভয়ংকৰ ৰূপত কৰোনাৰ সংক্ৰমণ আৰু দ্ৰুতগতিত বাঢ়িছে। কৰোনাৰ JN অনৰ ভেৰিয়েণ্টৰ সংক্ৰমণ আৰু নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ পৰিছে। এই পৰ্যন্ত 6 জন ৰোগীৰ মৃত্যু হৈছে আৰু 8 ডিচেম্বৰৰ পৰা কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ভাৰতত। আৰু কৰোনাৰ এই নতুন ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰই। আৰু ইতিমধ্যে প্ৰতিখন ৰাজ্যলৈ সাৱধানবাণী ভাৰত চৰকাৰৰ। আৰু নিতৌ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 600 লোক। ভাৰতত 1828টালৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। আৰু বৰ্তমানলৈকে কোভিডৰ আৰম্ভণিৰ পৰা 5 লক্ষাধিকৰ মৃত্যু হৈছে ভাৰতত। আৰু দেশত পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আকাংক্ষা, কিয়নো সুৰ সতৰ্কবাণীৰ বিশ্বৰ কেইবাখনো দেশ লৈ আৰু ভাৰতৰ কেইবাখনো প্ৰান্তত ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে মাস্ক। আৰু 60ৰ ঊৰ্ধ্ব লোকসকলৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা। যিসকল ব্যক্তিৰ 60ৰ ওপৰত বয়স হৈছে সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কৰোনাৰ JN অনৰ ভেৰিয়েণ্টক লৈ কৰ্ণাটক চৰকাৰৰ নতুন নিৰ্দেশনা। হয় বন্ধু-বান্ধৱীসকল, কৰোনাক লৈ আন এটা ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিতাধিকাৰীয়ে তৰ্কাতৰ্কি বিজেপি বিধায়িকাৰ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ, কিয়নো মঞ্চতে বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াক জবাবদিহি, কিয়নো বিধায়কগৰাকীৰ ভাষণৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে খুব একাংশ মহিলাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ সন্মুখতে খবৰ বুলি এইবাৰ বিধায়িকাগৰাকীয়ে হাজত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত বিধায়িকাগৰাকীক প্ৰশ্ন মহিলাৰ আৰু পঞ্চায়তত চৰম দুৰ্নীতিৰ অভিযোগেৰে উত্তাল কৰি তোলে মহিলাসকলে। আৰু হিতাধিকাৰীয়ে বাক বিতণ্ডা লিপ্ত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ মঞ্চতে বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াক জবাবদিহি আৰু বিধায়িকাগৰাকীৰ ভাষণৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভয়ংকৰ বানত ভুৰিছে এইবাৰ তামিলনাডুত ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি হৈছে। ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি, কিয়নো ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে তামিলনাডুৰ বান পৰিস্থিতি। আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ডুব গৈছে তামিলনাডুৰ চহৰ আৰু নগৰ। আৰু ক্ৰমাৎ জলস্তৰৰ বৃদ্ধি পাইছে ৰাজ্যখনৰ নৈ আৰু উপনৈসমূহৰ। হাজাৰ হাজাৰ লোক জলবন্দী হৈ পৰিছে বানৰ ফলত। আৰু বিভিন্ন প্ৰান্তত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন আৰু হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে। ৰাজপথতো আবদ্ধ হৈ ৰৈ পৰিছে ট্ৰাক, বাছকে ধৰি বহু যান-বাহন। লগতে জোৰদাৰ গতিত ভিন্ন প্ৰান্তত উদ্ধাৰ অভিযান অব্যাহত আছে। হেলিকপ্টাৰেৰে বানাক্ৰান্তক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। আৰু আশ্ৰয় শিবিৰতো ঠাই নোহোৱা হৈছে বানাক্ৰান্তৰ বাবে। আৰু ইতিমধ্যে কেইবাটাও প্ৰান্তত বিদ্যালয়, বেংক আদি বন্ধ ঘোষণা কৰিছে। ভাৰতীয় বতৰ বিজ্ঞানৰ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ক্ৰমাৎ অধিক শোচনীয় হৈ পৰিছে তামিলনাডুৰ বান পৰিস্থিতি। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ ঘটনাৰ সৃষ্টি হৈছে তামিলনাডুত। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব।
তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুৰ 5টা গোচৰ নাকচ উচ্চ ন্যায়ালয়ৰ এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো জ্ঞানবাপী গোচৰৰ নতুন মৰ কিন্তু সংখ্যালঘুৰ 5টা অনুৰোধ নাকচ কৰিলে উচ্চতম ন্যায়ালয় আৰু এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ নাকচ কৰিলে মছজিদ কমিটিৰ সকল আবেদন 1951 চনৰ দাখিল কৰা গোচৰৰ শুনানি সমাপ্তি কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ হয় বন্ধুবান্ধৱীসকল 1991 চনত দাখিল কৰিছিল গোচৰ অভিযোগত এখন নাকচ কৰিছে আৰু 6 মাহৰ ভিতৰত বাৰাণসী আদালতক জ্ঞানবাপী গোচৰৰ শুনানি সমাপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু জ্ঞানবাপী মছজিদৰ 5খন আবেদনৰ শুনানি এইবাৰ চলি আছিল উচ্চতম ন্যায়ালয়ত কিন্তু জ্ঞানবাপীৰ মছজিদ সমিতিৰ 3খন উত্তৰ প্ৰদেশৰ সুন্নী কেন্দ্ৰীয় ওয়াকফ বোর্ডৰ 2খনকৈ আবেদন জ্ঞানবাপী গোচৰৰ নতুন মৰৰ সৃষ্টি হৈছে হয় বন্ধুসকল এটা বিগ আপডেট লগতে এটা ডাঙৰ খবৰ মুকলি আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 92 জন সাংসদক নিলম্বন আৰু সংসদৰ ভিতৰৰ বাহিৰে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্যজুৰি এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো 92 জনকৈ সাংসদক নিলম্বনক লৈ উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে ভৱনত লগতে সদনৰ ভিতৰে বাহিৰে নিলম্বনৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে কেৱল সোমবাৰৰ দিনটোতেই 78 জনকৈ সাংসদক সদনৰ পৰা নিলম্বন কৰা হৈছে 33 জন সাংসদ লোকসভাৰ পৰা নিলম্বন কৰা হৈছে আৰু 45 জন সাংসদ ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হৈছে 14 ডিচেম্বৰত লোকসভাৰ 13 জনক আৰু ৰাজ্যসভাৰ এজনক নিলম্বন কৰা হৈছে সদনৰ ভিতৰত নিৰাপত্তাজনিত সুৰক্ষাক লৈ প্ৰশ্ন কৰিছে এতিয়া বিৰোধীয়ে গৃহমন্ত্ৰী অমিত শাহৰ পৰা উত্তৰ বিচাৰিছিল বিৰোধীয়ে আৰু নিলম্বিত 28 জন সাংসদ ইণ্ডিয়াত অন্তৰ্ভুক্ত দলৰ বুলি ঘোষণা কৰা হৈছে আৰু কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাকো কৰা হৈছে নিলম্বন এই বন্ধুবান্ধৱীসকল ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে লগতে তালিকাত আছে জয়ৰাজ ৰমেশ আৰু কেসি বেনুগোপালৰ দৰে জ্যেষ্ঠ নেতা আৰু অসমৰ গৌৰৱ গগৈ আব্দুল খালেক ওয়াজিদ বুয়াকো নিলম্বন কৰা হৈছে 92 জনকৈ সাংসদক নিলম্বন কৰি উত্তাল প্ৰতিবাদ সৃষ্টি হৈছে ভৱনত হয় বন্ধুবান্ধৱীসকল এটা বিগ ব্ৰেকিং লগতে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত চৰকাৰে বন্ধ কৰি দিলে 1281খন মাদ্ৰাসা আৰু সাধাৰণ স্কুললৈ উন্নত কৰা মাদ্ৰাসাৰ তালিকা অৱশেষত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো হিমন্ত চৰকাৰে বন্ধ কৰি দিলে 1281খন মাদ্ৰাসা আৰু বন্ধ কৰি দিয়া হৈছে 1281খন মাদ্ৰাসা আৰু উন্নত কৰিলে সাধাৰণ স্কুল লৈ আৰু বন্ধ কৰি দিয়া মাদ্ৰাসাৰ তালিকাও প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু প্ৰাদেশিক মাদ্ৰাসা সেৱাৰ অধীনত সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰণ কৰা হৈছে আৰু বজালিৰ 13খন আৰু বৰপেটাত 157খন আৰু বিশ্বনাথত 1খন মাদ্ৰাসা বন্ধ কৰা হৈছে বঙাইগাঁৱত 62খন কাছাৰত 46খন আৰু দৰঙত 42খন ধুবুৰীত 265খন মাদ্ৰাসা বন্ধ কৰা হৈছে গোৱালপাৰাত 98খন আৰু গোলাঘাটত 2খন আৰু হাইলাকান্দিত 86খন মাদ্ৰাসা বন্ধ কৰা হৈছে তাৰ পিছত হজৰত 35খন মাদ্ৰাসা বন্ধ কৰা হৈছে জোৰহাটত 1খন কামৰূপ মেট্ৰত 1খন আৰু শিৱসাগৰত 2খন মাদ্ৰাসা বন্ধ কৰা হৈছে কামৰূপত এইবাৰ 96খন মাদ্ৰাসা বন্ধ কৰা হৈছে কৰিমগঞ্জত 44খন আৰু লখিমপুৰত 17খন মাদ্ৰাসা বন্ধ কৰা হৈছে এনেকুৱাকৈ কেইবাটাও ৰাজ্যত এনেকুৱাকৈ মাদ্ৰাসা বন্ধ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশেষত তালিকাও প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধুবান্ধৱীসকল মুঠতে 1281খন মাদ্ৰাসা বন্ধ কৰিছে অসম চৰকাৰে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুবান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'